নমস্কাৰ, এইটো এটা শিক্ষামূলক ভিডিঅ'। ইতিমধ্যে বিদ্যালয়সমূহে অৱগত হৈছে ইউএছৰ ছাত্ৰ ছাত্ৰীসকলৰ ষ্টুডেণ্ট মডিউলত প্ৰগ্ৰেছন এক্টিভিটি আপডেট কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। আৰু সেই অনুসৰি মই আজি আপোনালোকৰ সুবিধা হোৱাকৈ এই ভিডিঅ'ৰ যোগেদি কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছন মডিউল আপডেট কৰিব সেই সম্পৰ্কে অৱগত কৰিম। আশা ৰাখিছোঁ এই ভিডিঅ' চাই আপোনালোক উপকৃত হ'ব। ধন্যবাদ। প্ৰথমে আপোনাৰ মোবাইলৰ আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব। তাতে আপুনি টাইপ কৰিব ইউডাইছ প্লাছ। তাতে আপুনি দেখা পাব ইউডাইছ প্লাছ যিটো অপশ্যন, তাতে ক্লিক কৰিব। ইয়াৰ পাছত আপোনাৰ মোবাইলটো সুবিধাৰ্থে আপুনি ডেস্কটপ ছেট কৰি ল'ব পাৰে। তাৰ পাছত আপুনি লগ ইন ফৰ অল মডিউলছ এই অপশ্যনত ক্লিক কৰিব। ইয়াৰ পাছত আপুনি ষ্টেটখন ছিলেক্ট কৰিব, গ' বুটানত ক্লিক কৰিব। এইটো আমি ষ্টুডেণ্ট মডিউলত যাম, তাত আমি লগ ইন অপশ্যনত ক্লিক কৰিম। ইয়াৰ পাছত আপুনি আপোনাৰ বিদ্যালয়ৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ইয়াত ইনপুট কৰিব আৰু কেপচা কোডটো ইয়াতে ভৰাব। মোৰ যিহেতু বিদ্যালয়ৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ছেভ কৰা আছিল, সেয়েহে অট'মেটিক আহি গৈছে। ইয়াৰ পাছত আপোনালোকে চাইন ইন বুটানত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যাব 2026-27 এই অপশ্যনত ক্লিক কৰিব। ইয়াৰ পাছত যিকেইটা ইণ্টাৰফেচ পাব তাতে আপুনি ক্ল'জ বুটানত ক্লিক কৰিব। ইয়াত স্কুল ইনফৰমেশ্যন ক্ল'জ। তাৰ পাছত আপোনালোকে লেফ্ট ছাইডে দেখা পোৱা ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছন এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত দেখা পাব প্ৰগ্ৰেছন মডিউল, তাত গ' বুটানত ক্লিক কৰিব। ইয়াৰ পাছত আপুনি ক্লাছটো ছিলেক্ট কৰিব, ছেকশ্যন ছিলেক্ট কৰিব আৰু গ' বুটানত ক্লিক কৰিব। ইয়াৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। মই এগৰাকী ছাত্ৰীৰ আপডেট কৰি দেখুৱাই দিম আপোনালোকক। ইয়াত প্ৰগ্ৰেছন ষ্টেটাছত আপোনালোকে ক্লিক কৰিব। প্ৰমোটেড বাই এক্সামিনেশ্যন এই অপশ্যনটোত ক্লিক কৰিব, যিহেতু আমি এক্সামিনেশ্যনৰ যোগেদি তেওঁলোকক প্ৰমোট কৰিছোঁ। মাৰ্কছ ইন পাৰ্চেণ্টেজ, ইয়াতে আপুনি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মাৰ্কছটো ভৰাব। নং অফ ডেইজ স্কুল এটেণ্ড, তেওঁ কিমান দিন প্ৰেজেণ্ট আছিল সেইটো আপুনি ইয়াতে ভৰাব। স্কুলিং ষ্টেটাছ, লেফ্ট স্কুল উইথ টি চি উইদাউট টি চি অপশ্যনত ক্লিক কৰিব। তাৰপাছতে আপুনি আপডেট বুটনটোত ক্লিক কৰিব। এনেদৰে আপুনি অষ্টম শ্ৰেণীৰ পৰা নৱমমান শ্ৰেণীলৈ এগৰাকী ষ্টুডেণ্টক প্ৰমোট কৰিব পাৰে। ইয়াৰ পিছত মই আপোনালোকক সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এগৰাকী ছাত্ৰ বা ছাত্ৰীক কেনেদৰে আপোনালোকে প্ৰমোট কৰিব এইটো মই আপোনালোকৰ আগত কৰি দেখুৱাম। ইয়াত আপোনালোকে পুনৰবাৰ প্ৰগ্ৰেছন মডিউললৈ যাব, তাত গ' বুটনত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ক্লাছটো ছিলেক্ট কৰিব, ছেকশ্যন ছিলেক্ট কৰিব আৰু গ' বুটনত ক্লিক কৰিব। প্ৰথমতে আপোনালোকে প্ৰগ্ৰেছন ষ্টেটাছটো ক্লিক কৰিব, তাতে প্ৰমোটেড বাই এক্সামিনেশ্যন অপশ্যনত ক্লিক কৰিব। মাৰ্কছ ইন পাৰ্চেণ্টেজ, ইয়াতে আপুনি পাৰ্চেণ্টেজটো ভৰাব। তাৰপিছত নং অফ ডেইজ স্কুল এটেণ্ড, তেওঁ কিমান দিন প্ৰেজেণ্ট আছিল তাত আপুনি ইয়াতে ভৰাব। স্কুলিং ষ্টেটাছ, ষ্টাডিং ইন ছেম স্কুল, যদি একেখন বিদ্যালয়তে আছে ইয়াতে আপুনি ষ্টাডিং ইন ছেম স্কুল দিব পাৰিব। তাৰপিছত আপুনি ছেকশ্যনটো ছিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি আপডেট অপশ্যনটো ক্লিক কৰিব।